নমস্কাৰ ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইম এইট বিগ ব্ৰেকিংলৈ স্বাগতম লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা আৰু এইবাৰ মনোজে ভয়ংকৰ কাণ্ড কৰিছে মুছলমান যুৱতীক পলুৱাই নি কুকৰ্ম কৰিছে আৰু তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী হৈছে মনোজ আৰু এওঁ 16 বছৰীয়া নাবালিকাক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতে সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে লাভ জেহাদৰ ঘটনাক লৈ বৰ্তমান সময়ত ৰাজ্যত উত্তপ্ত পৰিস্থিতি হৈ আছে আৰু সেই সময়তে মনোজৰ এই কাণ্ডক লৈ এতিয়া হাহাকাৰ পৰিৱেশ অৱশেষত আৰক্ষীয়ে আটক কৰিছে এইগৰাকী মনোজক তাৰ সমান্তৰালকৈ নাবালিকাক উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ প্ৰেমৰ নামত যুৱতীৰ সৈতে মনোজৰ ভয়ংকৰ কাণ্ড পুনৰ এবাৰ ৰাজ্যত লাভ জেহাদৰ দৰে ঘটনা সংঘটিত হৈছে হুজাইত নাবালিকাক পলুৱাই নি আৰক্ষীৰ জালত মনোজ হৰিজন নামৰ যুৱকৰ কাণ্ডত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যত পুনৰ লাভ জেহাদৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে 16 বছৰীয়া নাবালিকা ছাত্ৰীক অপহৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তেওঁক আটক কৰিছে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ পিছতেই আৰক্ষীয়ে আটক কৰিছে মনোজক অপহৰণৰ এই ঘটনা কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনা দেখিবলৈ পোৱা গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ হুজাই আৰক্ষীৰ তৎপৰতাত নাবালিকা গৰাকীক উদ্ধাৰ কৰা হৈছে আৰু এইগৰাকী যুৱকৰ কাণ্ডক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে অভিযুক্ত মনোজ হৰিজনক আটক কৰিছে আৰক্ষীয়ে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আটক কৰিছে আৰক্ষী আৰু যুৱকগৰাকীৰ বিৰুদ্ধে বা যুৱকজনৰ বিৰুদ্ধে পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু এইগৰাকী হৈছে মনোজ হৰিজন আৰু মনোজ হৰিজনৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে মনোজে মুছলমান যুৱতীক প্ৰেমৰ প্ৰলোভনেৰে পলুৱাই নিয়াৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই ছাত্ৰীগৰাকীৰ বা যুৱতীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হয় আৰু এজাহাৰৰ ভিত্তিতে আটক কৰিছে মনোজক আৰক্ষীয়ে ইতিমধ্যে মনোজক আটক কৰিছে যুৱতীগৰাকীক উদ্ধাৰ কৰিছে সমগ্ৰ ঘটনা বৰ্তমান সময়ত তদন্ত হৈছে কিন্তু একাংশই কৈছে এয়া লাভ জেহাদৰ ঘটনা এনে ঘটনা ধিক্কাৰ জনাইছে আৰু বৰ্তমান সময়ত ৰাজ্যত পুনৰ এবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে যি কাণ্ডক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে হিন্দু যুৱক মনোজে এইবাৰ লাভ জেহাদৰ দৰে ঘটনা সংঘটিত কৰিছে হিন্দু যুৱক মনোজৰ কাণ্ডক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে মুছলমান যুৱতীক প্ৰেমৰ প্ৰলোভন দি পলুৱাই নিয়াৰ অপচেষ্টা কৰিছিল এইগৰাকী মনোজে আমি দেখুৱাই আছো স্থিৰ চিত্ৰ এইগৰাকী হৈছে মনোজ হৰিজন আৰু এইগৰাকী মনোজ হৰিজনে প্ৰেমৰ প্ৰলোভনেৰে যুৱতীক পলুৱাই নিয়াৰ চেষ্টা কৰিছিল আৰু বৰ্তমান সময়ত ৰাজ্যত পুনৰ লাভ জেহাদৰ দৰে ঘটনা সংঘটিত হৈছে আৰু এইবাৰ অভিযুক্ত হৈছে হিন্দু যুৱক মনোজ হৰিজন বিভিন্ন সময়ত ৰাজ্য দেখিবলৈ পোৱা গৈছে লাভ জেহাদৰ দৰে ঘটনা সংঘটিত হৈ আহিছে তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত হৈছিল আৰু এই ঘটনাক লৈ আৰক্ষীও অত্যন্ত কঠোৰ হৈছে কিন্তু পুনৰ এবাৰ ৰাজ্যত সংঘটিত হৈছে এক জঘন্য কাণ্ড যি ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে লাভ জেহাদৰ দৰে ঘটনা সংঘটিত হৈছে য'ত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে হিন্দু যুৱকৰ বিৰুদ্ধে এবাৰ হিন্দু যুৱক মনোজে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড হিন্দু যুৱকৰ এই কাণ্ডক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে মুছলমান যুৱতীৰ সৈতে প্ৰেমৰ প্ৰস্তাৱ দি প্ৰেমৰ প্ৰলোভনেৰে অপহৰণ কৰাৰ অপচেষ্টা কৰিছিল কিন্তু বৰ্তমান সময়ত আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত কৰি আছে তদন্তৰ পিছত এই কথা স্পষ্টলৈ আহিব কিন্তু পৰিয়ালৰ অভিযোগ অনুসৰি এইগৰাকী হিন্দু যুৱকে মুছলমান যুৱতীক প্ৰেমৰ প্ৰলোভনেৰে পলুৱাই নিয়াৰ অপচেষ্টা কৰিছিল 16 বছৰীয়া নাবালিকাক পলুৱাই নিয়াৰ অপচেষ্টা কৰিছিল আৰু তাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনাক লৈ এতিয়াও চাঞ্চল্যৰ সৃষ্টি হৈছে কিন্তু হিন্দু যুৱকগৰাকীৰ এই কাণ্ডক লৈ বৰ্তমান সময়ত চাঞ্চল্যৰ সৃষ্টি হৈছে পৰিয়ালৰ অভিযোগ অনুসৰি হিন্দু যুৱক মনোজে মুছলমান যুৱতীগৰাকীক প্ৰেমৰ প্ৰলোভন দিছে আৰু সকলোৱে ক'ব বিচাৰিছে যে লাভ জেহাদৰ দৰে ঘটনা
সংঘটিত হৈছে আৰু বৰ্তমান সময়ত সমগ্ৰ ঘটনাক লৈ এতিয়াও চাঞ্চল্যৰ সৃষ্টি হৈছে এইবাৰ মুছলমান যুৱক নহয় হিন্দু যুৱকে কৰিছে লাভ জেহাদৰ দৰে ঘটনা আৰু এনে ঘটনাক লৈ প্ৰশাসন অত্যন্ত কঠোৰ প্ৰেমৰ প্ৰলোভনেৰে 16 বছৰীয়া মুছলমান যুৱতীক বা মুছলমান নাবালিকাক পলুৱাই নিয়াৰ অপচেষ্টা কৰিছিল আৰু তাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু পোহৰলৈ অহাৰ পিছতেই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে আৰু সমগ্ৰ ঘটনাক লৈ এতিয়াও চেপা উত্তেজনা বিৰাজ কৰিছে প্ৰেমৰ নামত যুৱতীৰ সৈতে মনোজে ভয়ংকৰ কাণ্ড কৰিছে আৰু বৰ্তমান সময়ত আৰক্ষীয়ে আটক কৰি দিছে এইগৰাকী মনোজক এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ লাভ জেহাদৰ দৰে ঘটনা সংঘটিত হৈছে প্ৰেমৰ নামত যুৱতীৰ সৈতে মনোজৰ ভয়ংকৰ কাণ্ড যি কাণ্ডক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যত পুনৰ লাভ জেহাদৰ দৰে ঘটনা সংঘটিত হৈছে যি ঘটনাক লৈ এতিয়াও চাঞ্চল্যৰ সৃষ্টি হৈছে 16 বছৰীয়া মুছলমান যুৱতীক পলুৱাই নিয়াৰ অপচেষ্টা কৰিছিল এইগৰাকী মনোজে আৰু এইগৰাকী মনোজৰ কাণ্ডক লৈ এতিয়াও চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো মাত্ৰ 16 বছৰীয়া যুৱতীক প্ৰেমৰ প্ৰলোভনেৰে পলুৱাই নিয়াৰ অপচেষ্টা কৰিছিল ৰাজ্যত পুনৰ লাভ জেহাদৰ দৰে ঘটনা সংঘটিত হৈছে যি ঘটনাক লৈ এতিয়াও চাঞ্চল্যৰ সৃষ্টি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ লাভ জেহাদৰ দৰে ঘটনা সংঘটিত হৈছে প্ৰেমৰ নামত যুৱতীৰ সৈতে মনোজ হৰিজনৰ ভয়ংকৰ কাণ্ড আৰু আমাৰ ওচৰত মন্তব্য আছে দল সংগঠনৰ মন্তব্য আছে আমি দেখুৱাৰ চেষ্টা কৰিম মনোজ কুমাৰ নামৰ এজন বিহাৰী সম্প্ৰদায়ৰ যুৱকে 16 বছৰীয়া এগৰাকী মুছলিম যুৱতীক বা ছাত্ৰীক মানে পলুৱাই লৈ যায় বা অপহৰণ কৰি লৈ যায় পৰিয়ালৰ কথা মতে সেইমতে পৰিয়ালে এজাহাৰ দাখিল কৰে আৰু যেহেতু এক চেপা উত্তেজনাৰ সৃষ্টি হৈছিল তো আমচুৱে পৰিয়ালৰ লগত যোগাযোগ কৰি বা আমাৰ স্থানীয় লোকসকলক শান্ত থাকিবৰ কাৰণে কৈছে কাৰণ যিকোনো এটা ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীক উপযুক্ত সময় দিব লাগে আৰু এই ক্ষেত্ৰত হোজাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী অধীক্ষক মহোদয় সকলোৱে যথেষ্ট তৎপৰতাৰে হেৰি কৰি যোৱাকালি মানে কিশোৰীগৰাকীক উদ্ধাৰ কৰিছে আৰু অভিযুক্ত মনোজ কুমাৰক আটক কৰিছে তো এই ঘটনাটোত আমি বিচাৰিছোঁ যে দোষীক মানে কঠোৰছে কঠোৰ মানে শাস্তি হ'ব লাগে নাবালিকা 16 বছৰীয়া নাবালিকা ছোৱালী স্কুলীয়া ছাত্ৰী আছিল যিটো আইনমতে দণ্ডনীয় গতিকে সেই সংক্ৰান্তত আমি এই সমগ্ৰ বিষয়টোক সাম্প্ৰদায়িক ৰং নিদি যাতে হোজাইৰ শান্তি আৰু পৰিৱেশ যাতে মানে বিনষ্ট নহয় তাৰ বাবে আৰক্ষীক সহযোগ কৰি আৰক্ষীক উপযুক্ত সময় দিয়াৰ বাবে তেখেতসকলে মানে যুৱতীগৰাকীক উদ্ধাৰ কৰিব পাৰিছে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিব পাৰিছে লগতে অভিযুক্তক আটক কৰিছে এনে ঘটনাত দেখা যায় যে লগে লগে আমাৰ ৰাইজে বা বিভিন্ন দল সংগঠনে তাৎক্ষণিক প্ৰতিক্ৰিয়া দি বিভিন্ন ধৰণে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে যাৰ বাবে আৰক্ষীয়ে অভিযুক্তক তেখেতসকলে বিচাৰি উলিওৱাত পলম হয় আৰু অভিযুক্তসকল আৰু দূৰত পলাই যায় এই ক্ষেত্ৰত মানে আমি আমচুৱে সতৰ্কতা অৱলম্বন কৰি পৰিয়ালৰ মানুহক বুজনি দিছোঁ যে আপোনালোকে আৰক্ষীক উপযুক্ত সময় দিয়ক আৰু সময় দিয়াৰ পিছত তেখেতসকলে মানে উদ্ধাৰ কৰক আমাৰ কাৰণ মানে এই ধৰণৰ ঘটনাত প্ৰায় উদ্দেশ্যটোৱে থাকে যে অভিযুক্তক মানে গ্ৰেপ্তাৰ কৰা আৰু ভুক্তভোগীক উদ্ধাৰ কৰা মনোজ কুমাৰ নামৰ এজন বিহাৰী সম্প্ৰদায়ৰ যুৱকে 16 বছৰীয়া এগৰাকী মুছলিম যুৱতীক বা ছাত্ৰীক মানে পলুৱাই লৈ যায় বা অপহৰণ কৰি লৈ যায় পৰিয়ালৰ কথা মতে সেইমতে